গৰুৰ কটা মুণ্ড উদ্ধাৰক লৈ হোজাইত চেপা উত্তেজনা। এফালে হোজাৰ গীতাশ্ৰমত RSS প্ৰধান মোহন ভাগৱতৰ আগমন, আনফালে হোজাইৰ বৰপুখুৰীত উদ্ধাৰ গৰুৰ কটা মূৰ। হোজাই বৰপুখুৰীত গো মাংস উদ্ধাৰৰ বিতৰ্ক মাৰ নৌজওঁতেই পুনৰ গৰুৰ কটা মূৰ উদ্ধাৰক লৈ সৃষ্টি হৈছে এক চাঞ্চল্য সমগ্ৰ হোজাইৰ বৰপুখুৰী অঞ্চলতেই। যোৱা নিশা হোজাইৰ বৰপুখুৰীত পুনৰ উদ্ধাৰ কৰা হৈছে গৰুৰ এটা কটা মূৰ। বৰপুখুৰীৰ এজন লোকৰ পুখুৰীত উদ্ধাৰ কৰা হৈছে গৰুৰ কটা মূৰটো, আৰু ইয়াক লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে বৰপুখুৰীকে ধৰি সমগ্ৰ হোজাই অঞ্চলতেই। হোজাইৰ গীতাশ্ৰমত RSS প্ৰধান মোহন ভাগৱতৰ আগমনৰ সময়তেই হোজাইৰ বৰপুখুৰীত গৰুৰ কটা মূৰ উদ্ধাৰৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ সম্পন্ন কৰিছে প্ৰাথমিক তদন্ত। গাঁৱৰে ল'ৰা দুটামান আহি চাইছে ৰাতি অলপ আগতে যে ইয়াতে আমাৰ গৌ মাতাৰ মাথা এটা পোৱা গ'ল। ঠিক আছে, তাৰপিছত মই ফিচাৰীৰ মালিকক ফোন কৰিলোঁ, এই তপু দেৱনা, তাক ফোন কৰিলোঁ, আহিলে। এতিয়া অফিচাৰ আহিলে, এইটো ৰিকভাৰী কৰিলে। এতিয়া মানে আমি এটাই আহ্বান কৰিব বিচাৰোঁ DC ছাৰক, আমাৰ CM ছাৰক। ইয়াত বহুত মানুহ বহি আছে ফিচাৰীৰ পাৰত, আমাৰ হিন্দু মানুহ আছে, মুছলিম মানুহ আছে, মানে যিমান মানুহে আছে চব এইটো এফেকশ্যন হ'ব লাগে, নহয় যদি ইমান দুষ্কৃতি এইবিলাক হ'বই। কোনে পেলাইছে কিবা সন্দেহনি? এইটোতো ক'ব নোৱাৰোঁ আমি, এইটো আমিতো চোৱা নাই, বস্তুটো এতিয়াই ওলাইছে, বস্তুটো অলপ পুৰণা হৈ গ'ল। কোনোবা দুষ্কৃতিকাৰী পেলাই গৈছে, এইটো ইমান পুৰণাও নহয়, এইটো ঈদৰ পাছৰে পেলোৱা বস্তু। যেহেতু দেখা গৈছে ঈদৰ সময়তো এই অঞ্চলবোৰত হয়, আমাৰ ইয়াতে হৈয়ে আছে, ঈদৰ দিনা হৈছে, ঈদৰ পাছৰ দিনা হৈছে। এই অঞ্চলটোৰ নাম কি? এই অঞ্চলটোৰ নাম বৰপুখুৰী। কিমান দিন আগত আমাৰ কামাখ্যা মন্দিৰৰ ওচৰত পেলাইছে, শনি মন্দিৰৰ ওচৰত পেলাইছে, দুৰ্গা মন্দিৰৰ ওচৰত পেলালে, পিছৰ দিনা মোৰ ঘৰত পেলাইছে, আজি এইটো ফিচাৰীত পেলাইছে। আৰক্ষী মানুহ আহিছে, আমাৰ DSP বাইদেউ আহিছে, আৰু OC ছাৰ আহিলে। কালি আমাৰ SP ছাৰ আৰু DC ছাৰ আহিব বুলি কৈছে। এতিয়া এই যি মাথাটো আছিল এইটো ৰিকভাৰী কৰিলে, আমাৰ OC ছাৰে ৰিকভাৰী কৰিলে। হোজাইৰ পৰা হেমন্ত শৰ্মাৰ ৰিপৰ্ট, নিউজ টাইম।